প্ৰশাসনক নজনাবলৈ কৈছিলে, ভিডিঅ' আছে আৰু ফোন নকৰিবলৈ কৈছিলে। মোৰ পুত্ৰ হেৰাই যোৱাৰ কাৰণে মই নিজে গম পাইছোঁ। সেইটো আপোনালোকে কেনেকৈ বুজিব? আমি তেৰহাটৰ ৰাস্তাতে প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। যি আমাৰ তেৰহাট অঞ্চলৰ এজন যুৱকক আমাৰ যি ঘোঁৰামৰাত পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত হৈছে বুলি আমি ইতিমধ্যে গম পাইছো যে তাত জড়িত যিজন ব্যক্তিক তেওঁ পুলিচ প্ৰশাসনে আটক কৰিবলৈ সক্ষম হৈছে। আমি যে গম পাওঁ যে তেওঁ আগতেও এগৰাকী মহিলাৰ হত্যাৰ লগত জড়িত। এনেকুৱা এজন ধুৰন্ধৰ ব্যক্তি, এনেকুৱা এজন যি আমাৰ সমাজখন কলুষিত কৰিছে, আমাৰ অঞ্চলটো কলুষিত কৰিছে, এনেকুৱা এজন ব্যক্তিক আজি আমি তেৰহাট অঞ্চলৰ পৰা আমি তেৰহাটবাসী ৰাইজে তেখেতৰ ফাঁচি হোৱাটো বিচাৰিছো। আৰু আজি প্ৰতিবাদৰ জৰিয়তে আমি ক'ব খুজিছো যে আমাৰ তেৰহাট অঞ্চলৰ ৰাইজে এনেকুৱা এজন ব্যক্তি কোনো কাৰণতে তেওঁ ক্ষমা কৰি দিয়াটো বা তেওঁ আইনী সুৰুঙে পলাই সাহিত্যটো তেওঁক বিচৰা নাই। অতি সোনকালে তেখেতৰ কিন্তু ফাঁচি হ'ব লাগিব, তেখেতৰ কিন্তু উচিত বিচাৰ হ'ব লাগিব। আৰু ঘটনাৰ সৈতে জড়িত যিসকল লোক আছে, যিসকল যুৱক আছে, তেওঁলোককো অতি সোনকালে আইনৰ আঁতৰাই আনি তেওঁলোককো কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছো। তেৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই এটাই কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে যদি দোষীক ফাঁচি দিয়া নহয় বা দোষীক প্ৰায়ত্ব শাস্তি দিয়া নহয়, তেনেহ'লে কোনো পধ্যে তেৰহাট আঞ্চলিক ছাত্ৰ সন্থাই হাতত হাত ধৰি বহি নাথাকিব। আগন্তুক দিনত তেৰহাট আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকে কঠোৰ কাৰ্যসূচী হাতত ল'ব আৰু সেইখিনি কথাই স্পষ্টকৈ আমি ক'ব বিচাৰিছো। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ লগত সহযোগিতা কৰাৰ কাৰণে। দেউতাক হিচাপে মইতো মোৰ পুত্ৰৰ ন্যায় বিচাৰিছোঁ। গতিকে যিজন এতিয়া কালপিতক প্ৰশাসনে কায়ত্ব কৰিছে, দিব্যজ্যোতি বৰুৱা, তেখেতৰ কঠোৰতকৈ কঠোৰ শাস্তি আৰু মৃত্যুদণ্ড মই দাবী জনাইছোঁ। আৰু তেখেতৰ লগত জড়িত থকা আৰু ব্যক্তিৰ নাম ইতিমধ্যে গম পোৱা গৈছে। তেখেতসকলকো প্ৰশাসনে অতি শীঘ্ৰে কায়ত্ব কৰি তেখেতসকলক মানে উচিত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু যি দুজন ল'ৰা গৈছিল, ৰন্টু গগৈ আৰু উজ্জ্বল গগৈ, তেখেতসকলে ইমান মিছা কথা কোৱাৰ বাবে তেখেতসকলে এই ঘটনাৰ লগত কিছু কথা পোহৰলৈ আহিব দিয়া নাই। তেখেতসকলে জনা কথা কিছুমান এতিয়া লুকুৱাই আছে। গতিকে তেখেতসকলেও দোষী বুলি মই সাব্যস্ত কৰিছোঁ। কিয়নো তেখেতসকলৰ মাক দেউতাকে আহি আমাৰ ঘৰত নিজে কৈছিলে যে তেখেতৰ পুত্ৰকো উজ্জ্বল গগৈকো মাৰপিট কৰিছিল, কিন্তু তেখেতসকলে কিয় প্ৰশাসনৰ আগত সেই কথাখিনি কোৱা নাই। আৰু প্ৰশাসনক নজনাবলৈ কৈছিলে, ভিডিঅ' আছে আৰু ফোন নকৰিবলৈ কৈছিলে। যিজনে ভিডিঅ' কৈছিলে তাত ঘটনাস্থলীত, আৰু মাকে আৰু দেউতাকে কিয় গৈছিল যে আমাৰ কেছখন উঠাই ল'ব লাগে বুলি ক'বলৈ। তেখেতসকল যদি জড়িত আছে সেইটো কাৰণে গৈছিলে তেখেতসকল তাকে কেছখন উঠাই ল'বলৈ ক'বলৈ। মই ইয়াকে কৈছোঁ আৰু অতি শীঘ্ৰেই দোষীসকলক কায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। কিয়নো মোৰ নিজৰ পুত্ৰ, আজি মই গম পাইছোঁ মোৰ পুত্ৰ হেৰাই যোৱাৰ কাৰণে মই নিজে গম পাইছোঁ। সেইটো আপোনালোকে কেনেকৈ বুজিব?